ৰাইজৰ বাবে এটি ভাল খবৰ আপোনাৰ পৰিয়ালত কাৰোবাৰ কিডনি ষ্টোন এপেণ্ডিক্স ব্লিডিং পাইলছ ব্লাইণ্ড পাইলছ পেৰালাইচিছ ফেটি লিভাৰ মহিলাৰ মাহেকীয়া ছালৰ ৰোগ আদিত ভুগি আছে নেকি তেন্তে চিন্তাৰ কোনো কাৰণ নাই নগাঁও বৰঘাট পাথৰী চাৰিআলিত নতুনকৈ শুভ উদ্বোধন হৈছে আসাম ইলেক্ট্ৰোপেথি মেডিকেল হেল্থ চেণ্টাৰৰ সাইড এফেক্টবিহীন ইলেক্ট্ৰোপেথি চিকিৎসাৰ দ্বাৰা আপোনাৰ ৰোগৰ নিৰাময় পাব অতি কম সময়ত আৰু কম খৰচত এতিয়াই যোগাযোগ কৰক 7099772156 নাইবা 8473027408 নম্বৰত নগাঁও বৰঘাট পাথৰী চাৰিআলি শংকৰদেৱ শিশু নিকেতন অৰ্জুন কমপ্লেক্সৰ বিল্ডিঙৰ ওপৰৰ মহলা আৰম্ভণি হৈছে আসাম ইলেক্ট্ৰোপেথি মেডিকেল হেল্থ কেয়াৰ চেণ্টাৰ বিপণী হল ইয়াত আহি আপোনাৰ কেনেকৈ লাগিছে ইয়াত আহি পেলাই মোক ভালেই লাগিছে বহুত আৰু গতিকে এই পাথৰী অঞ্চলত যিটো এটা চেণ্টাৰ খুলিছে ইলেক্ট্ৰিক চেণ্টাৰটো যিটো খুলিছে ইয়াত আপোনাৰ আমি নিজে চিকিৎসা কৰি পাইছোঁ আপুনি এইটো গম পায়নে ইলেক্ট্ৰোপেথি কি হয় এইটো বাহিৰৰ মেডিচিন বুলি আমি গম পাওঁ কিন্তু আমি নিজে ট্ৰিটমেণ্ট কৰাত আৰু আমাৰ লগৰ যিখিনি মানুহ আছে আমি ভাল পাইছোঁ যিটো আমি বিচনাত পৰি আছিলোঁ এলোপেথিক খোৱাৰ পিছত মানে ৰোগ আছিলে মানে খোজকঢ়া অসম্ভৱ পৰি যাওঁ আৰু খোজকাঢ়িব নোৱাৰোঁ আৰু বিচনাত পৰিলে উঠিব নোৱাৰোঁ ইয়াৰ মেডিচিন খাই পেলাই এতিয়া বৰ্তমান মোৰ 71 ডেজ হৈ গ'ল এতিয়া মই চলা ফিৰা কৰিব পাৰোঁ আৰু গতিকে আমাৰ লগৰ মানুহ যিখিনি পাথৰ হৈছিলে এই মেডিচিনৰ দ্বাৰাই পাথৰখিনি ষ্ট'নখিনি ওলাই গ'ল কিডনিটো ওলাই গ'ল বিনা অপাৰেশ্যনত পাথৰ ওলাই গ'ল এতিয়াও মানে আমাৰ লগৰ আৰু এজন আছে যিটো চাইজ পাথৰ হৈছিলে ডক্টৰে কৈছে অপাৰেশ্যন কৰিবলৈ তেখেতে এতিয়া মেডিচিন খাই আকৌ এতিয়া আপোনাৰ CT স্কেন কৰাইছে তাত আপোনাৰ কি হৈছে পাথৰটো চাইজটো একদম কমি গ'ল এতিয়া আকৌ পুনৰ ঔষধ লৈ গৈছে তেখেতে আৰাম পাম বুলি পেলাই তেখেতে আশা ৰাখিছে আৰু ডক্টৰ হৈছে উচিল্লা ভাল কৰা হৈছে আল্লাহ পাক যিসকল মানুহে এইটো ৰোগত ভুক্তভোগী হৈ আছে তেওঁলোকক আপুনি কি ক'ব যিখিনি মানুহে এই ৰোগত আছে নাজানে এই বিষয়লৈ মেডিচিনৰ বিষয়লৈ অতি সোনকালে চেণ্টাৰত আহক তেখেতসকলে অতি সোনকালে বেমাৰৰ পৰা ৰেহাই পাব নিউজ ডেস্ক ৰিপোৰ্ট গ্লোবেল NE 24/7